হেল্ল' গাইজ, আমি আজকে এনেকুৱা জেগাত গৈ আছোঁ। আমি যাম আজি পাহাৰত। আপোনালোকে আমাৰ লগত যাব। আজি মহল কঠিন। মই কেনেকৈ যাম, কি কৰিম, আপোনালোকে চবেই চাই থাকিব। এইটো পাহাৰত যাম আজি আমি একেবাৰে ওপৰত যাম যাবৰ কাৰণে ৰেডি হৈ গৈছোঁ। আমি কেনেকৈ যাম আপোনালোকে চবেই চাই থাকিব, খেলি থাকিব। আমাৰো অকণমান ছাপোৰ্ট কৰিব আপোনালোকে। মহলত কঠিন আপুনি চাই থাকক। পাহাৰৰ ৰাস্তাটো উঠি মই এনেকৈ খোজকাঢ়ি গৈ থাকিম। আমি আজি পাহাৰত উঠিম বুলি ভাবি আছোঁ, যাম বুলি ভাবিছোঁ। আজি এনেকুৱা চিপাৰ আছে, চাওক কেনেকুৱা আপ মাৰি আছে। মই লাহে লাহে গৈ আছোঁ। আপোনালোকে চাই থাকক। লাহে লাহে সন্মুখত আহি আছো, লাহে সন্মুখত গৈ আছো। এয়া গৈ আছে। এতিয়া এনেকুৱা পাহাৰৰ ওপৰত আহিছোঁ, এতিয়া জুইটো লগাই দিব। আপোনালোকে চাই থাকক। আমি আহিছোঁ মাঘৰ বিহু উৰুকানিৰ নিচিনা ধুনীয়াকৈ লাগিব। আহিছে, আপোনালোকে চাই থাকক। কিমান কম এই আমাৰ গুৱাহাটীৰ ল'ৰা যোনে কঁকাল বিষাইছে তেখেত আহিব নালাগে। যোনে সুখী আছে পাৰিব। এইটো চাওক, সৰু ল'ৰা ছোৱালী কেনেকৈ ওপৰত উঠি আছে, আপোনালোকে চাই থাকক। মোটামুটি ভাগৰ লাগিছে। এইটো চাওক সন্মুখত কেনেকৈ ওপৰত উঠিব লাগে। যাৰ গাত শক্তি আছে নিজে উঠিব। মোৰ ভাগৰ লাগিছে, মই খোজ কাঢ়িব নোৱাৰিলোঁ। পাহাৰৰ নিচিনা কেনেকৈ ধুনীয়াকৈ ঘৰ বনাইছে। ঘৰ নহয়, এইটো মছজিদ। মছজিদ হয়। এইটো ছাগলী বাগলী চব আছে। মই কেনেকৈ ওপৰত উঠি আছোঁ, আপোনালোকে চাই থাকক। এতিয়া চাওক, মই ওপৰত উঠিম বুলি ভাবিছোঁ। এতিয়া ৰাস্তা এনেকুৱা খোজকাঢ়ি যাব লাগে। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওপৰত গৈ আছোঁ, আপুনি চাই থাকক। ইয়া কেনেকে গৈ আছে, ইমান ডাঙৰ শিলৰ ওপৰতে গৈ আছো আমি। পাহাৰৰ ওপৰত কেনেকে ধুনীয়াকে ঘৰ বাৰী বনাই দিছে। তেখেতে চলি আছে, কোনো আৰামত, কোনো টেনশ্যন নাই। এতিয়া চাওক, মই মোটামুটি আধাত উঠিলোঁ। এতিয়া ছাগল গৰু কোনোবা পুহিছে ওপৰত, মজা লাগিছে। মই আজি খোজকাঢ়ি ওপৰত উঠি আছোঁ। আপুনি চাই থাকক, কোনোবা ল'ৰা ছোৱালী ইয়াত খেলি থাকে। ইয়াত মজাৰ জেগা আছে, আপোনালোকে চাব পাৰে। ধুনীয়া জেগা, আকৌ পাহাৰীয়া জেগা। কেনেকে বগাই উঠিব লাগে, বগাই উঠিব লাগে। বটলটো তই লৈ যা। নাই মই লৈ যাম। মই স্লিপ নাখো ন। এই কেনেকে গৈ আছে এতিয়া চাওক। কেনেকে ৰাস্তা ঘাট নাই, এনেকেই মহলত উঠিব লাগে। আমাৰ ভাগৰ লাগিছে, পানী বটল এখন লৈ গৈছোঁ। এতিয়া চাওক কেনেকে বগাই উঠাই আছে। এয়া চাওক কেনেকে উঠি। তুমি এনে যাও গা, হ্যাঁ এনে যাবার দিন। সিহঁতে গৈছে, এতিয়া আমি যাম। তাৰপিছত এতিয়া চাওক, মোটামুটি আৰু উঠিলো আৰু অকমান কম আছে। ওপৰত উঠিব পাৰিম। বহুত আছে আকৌ। মই ইফালে ঘূৰি যাম বুলি ভাবি আছো। ঠিক আছে, চাই থাকক। আমি গৈ আছো পাহাৰত। এই বোলে জীৱনতো পাহাৰত যোৱা নাই। আপোনালোকৰ এইফালে যাওক, আপোনালোকৰ কাৰণেতো গৈ আছে না। আপোনালোকে ছাপোৰ্ট কৰিব অলপমান। আমি ওপৰত গৈ আছো ন, আপোনালোকে ছাপোৰ্ট নকৰিলে আমি এনেকুৱা ভিডিঅ' কেনেকৈ বনাম। আকৌ আপোনালোকৰ কাৰণেতো আমি কষ্ট কৰি আছো ন। কেনেকুৱা উঠি আছে। এই আমি গৈ আছো, আহি থাক। আপোনালোকে চাই থাকক। মোৰ বহুত ভাগৰ লাগিছে, আপোনালোকে চাই থাকক, দেখে থাকক। আমি যাইবার পারতেছি না, আমার ভাগর লাগিছে। অকমান পানী খাই লওঁ, যি হয় হৈ থাকিব আৰু। তলৰ নজাৰা কিমান গভীৰৰ পৰা আহিছো আমি, ভালকে দেখাই দে। চাই থাকক আৰু এতিয়া বাকী আছে, আপোনালোকে চাই থাকক।
এই দেখো কত উঠিছে মানুহটো কেতিয়াবা মই পাহাৰত উঠা নাই আজি প্ৰথমবাৰলৈ উঠিছো মোৰ বহুত ভাগৰ লাগিছে মানে কষ্ট লাগছে বাগৰো লাগিছে ফূৰ্তিও লাগিছে না মই লাহে লাহে খোজকাঢ়ি ওপৰত উঠি আছো আপোনালোকে পাহাৰৰ মহলৰ ওপৰত গাই গৰু আছে তেখেতে ঘূৰি ঠাণ্ডা পানীৰ ব্যৱস্থা চব কৰি দিলে হে ইমান তললৈ পৰা আহিছো কমচে কম 300 ফুটৰ ওপৰত উঠিলো এতিয়ালৈকে গৈ আছো আৰু ওপৰত ইমান ওপৰেদি ফ্লাইট যায় এতিয়া যাম বুলি চাক পাহাৰৰ একেবাৰে ওপৰত একদম মহললৈ উঠিলো মোৰ আনন্দ লাগিছে আৰু মই কেতিয়াবা জীৱনত অহা নাই আজি প্ৰথমবাৰলৈ ওপৰত উঠিছো মোৰ বহুত আনন্দ লাগিছে আনন্দ লাগিলে আৰু গাছ বিলাক পালো পাহাৰত এই কটা লগা গাছ চাই থাকক এই পাহাৰৰ দৃশ্যটো আপোনালোকক দেখা নাই এই চাক বহুত ওপৰত আছে ওপৰত যিকেইটা মানুহ আছে বহুত শান্তি লোকে আছে আমালোকে কোনো টেনচন নাই তেখেতে আৰামত থাকি আছে কোনো হেৰি নাই ইয়াত কাৰেণ্ট নাথাকিলে মানে চোলাৰ ব্যৱস্থাটো আছে খুব সুবিধা আছে তাত পানী চানী চব সুবিধা আছে এইটো চাওক পাহাৰৰ ওপৰত কেনেকৈ লাইন পাৰে না লাইন ক'ত আমি আৰু ওপৰত উঠি আছো আমি আৰু ওপৰত যাম বুলি ভাবিছো ইয়া চাক বেলি আৰু চাক ইয়া কি মজা লগা ঠাই আমি কিমান তলৰ পৰা আহিছো ইয়াৰ পৰাই চোৱা যাব আপোনালোকে কেমেৰাত আহিছে নে নাহিছে সেইটো ক'ব নোৱাৰো আমি এই দেখো আৰু অলপ বাকি আছে আৰু অলপে আছে আপোনালোকে আহি দেখক খাই দেখক জিৰাই আছে আৰু এটা বস্তু কি পাহাৰৰ একেবাৰে ওপৰত মাটি আছে হিল চিল নাই পাহাৰৰ একেবাৰে ওপৰত মাটি আছে এয়া চাক ৰঙা মাটি হয় এইবিলাক এয়া চাক বহুত ভাগৰ লাগি আছে আমি আৰু যাব নোৱাৰিব আমি ইয়াতে আজি ৰেষ্ট ললো আৰু কমচে কম 200 মিটাৰ ওপৰত যাব লাগিব মই ইমান দূৰত যাবলৈ আমি প্ৰথমবাৰে বহুত যাব কষ্ট লাগিছে নোৱাৰিব যাব লাগিব হয় নি? এনে বনাম নেকি গেলা এতিয়া আমি পাছত পৰিলো আৰু এই সৰু বাচ্চা কৈ আছে যাবৰ কাৰণে মই যাবই লাগিব নহ'লে মই তলত আকৌ যাব নোৱাৰিম আৰু নহ'লে কৈ দে তাছ আৰু আছে আমি যাব নোৱাৰিব যাবই লাগিব নাই আমি যাব নোৱাৰিব আৰু ভাগৰ লাগছে যাবই আমি লাগিব যাইতাম না দেখছো না আমি কি করবো কাকু আমার পেছা ফালাইছে বহুত নহলে খালি উপরে উঠি আছো আমার তো খালি কান্দা আইছে গাইস চাক মই তাতে লৈ যাই এৰি থৈ আহি যাম আপোনালোকে নকব এয়া চাক ধুনীয়া ফুল উঠিছে কিয়া এয়া চাক ধুনীয়া ফুল ফুটিছে পাহাৰত ফুলে লৈ আমাৰ কাকু পিছল খাই পৰিলে এতিয়া এনেকুৱা ৰাস্তাত গাড়ী লৈ চলাচল কৰিব পাৰে তেখেতে যিসকলে পাহাৰীয়া মানুহ আছে তেখেতে ইয়াৰ পৰা এনেকুৱা গাড়ী লৈ আপ ডাউন কৰিব পাৰে কিন্তু মই নোৱাৰিম আৰু যিসকলে আছে তাত আৰু মহলত গৈ আছো আপোনালোকে চাই থাকক ইমান ওপৰলৈ কেতিয়াবা যদি আপোনালোকে আহিব পাৰে ইয়াত আহিব আপুনি ঘূৰিব পাৰিব বগৰী খাম এয়া বগৰী গাছ আছে বগৰী খাব বোলে ৱাও মানে ওপৰত বহুত মজা লাগিছে ইয়াত বগৰী গাছ আছে কিবা আম গছ আছে আৰু বগৰী খাব লাগিব বগৰী বগৰী খাব লাগিব কি মই ঘৰৰ পৰা যিমানখিনি খাই আহিলো চব কেইটা গ'ল আৰু এয়া পাহাৰীয়া বগৰী এইটো পাহাৰীয়া বগৰী এটা দিয়কচোন এতিয়া ভোক লাগিছে এটা দিয়ক পকা চাই আকৌ মানে বগৰীটো খাম খাই কেনে পাহাৰীয়া বগৰীটো কেনেকুৱা লাগে আকৌ আপুনি মজাটো মই চাই ল'ম আৰু ভাল লাগে এই বহুত মজা লাগিছে টেঙা নহয় এয়া চাক বগৰী চুৰি কৰি আছে ইহঁতে চুৰ হয় হয় কেলা এই অঞ্চলত আহি আমাৰ কাকু বগৰী খাই আছে বগৰী বগৰী চুৰ কৰি আছে হয় নি অ আৰু চৰকাৰে মাল খাই আছে আকৌ এয়া চাক বহুত ওপৰত আমি একেবাৰে ওপৰত ইয়াতকৈ আৰু ওখ নাই পাহাৰ আৰু কুঁৱলী পৰি আছে তলফালে একো দেখা নাযায় চাই থাকক এইফালে নদীটো দেখা যায় ব্ৰহ্মপুত্ৰটো চোৱা যালেহেঁতেন কিন্তু কেতিয়া দেখা যায় না নাযায় ক'ব নোৱাৰো এয়া চাক আসসালামু আলাইকুম ৰাইজ আমি একদম ওপৰলৈ উঠিলো আৰু ইয়াৰ ওপৰত নাই আৰু এইফালে আহি থাকক এইফালে নদীটো দেখা জানো ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ সকলো দেখা যায় আমাৰ লাচিত বৰফুকনৰ সকলো দেখা যায় ইয়াৰ পৰা আপোনালোকে চাই থাকক কিন্তু গাইস ক্ষমা কৰিব নিয়ৰ পৰি আছে কাৰণে আমি একো দেখাব পৰা নাই নিয়ৰ পৰি আছে
ব্ৰহ্মপুত্ৰটো দেখিব পৰা নাই আমি নিয়ৰৰ কাৰণে। এই আছাক আমাক ক্ষমা কৰিব, নিয়ৰ পৰি আছে, আপোনালোকক দেখাব নোৱাৰিলো, এইটোৱে হাত জৰি কৰো। হে কাকু যিকেইটা কৈছে, আমাৰ কাকু যিকেইটা কৈছে সেইকেইটাই সত্য। আপোনালোকে চাই লওক, আমি এতিয়ালৈকে দিনৰ 11টা বাজিলে, আমাৰ এতিয়ালৈকে নিহত পৰি আছে। আমি ইমান ওপৰলৈ উঠিলোঁ, আমি তললৈ চাওক অকণমান 10 তলা 5 তলা 7 তলা বিল্ডিং একদম সৰু 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 ঘৰ নিচিনা দেখিবলৈ পায় আৰু ইমান ওপৰলৈ উঠিছে। আপোনালোকে চাই থাকক। অলপমান কেমেৰা টানে নে নাটানে ক'ব নোৱাৰো, জুম কৰিব চেষ্টা কৰি আছো আমি, নচলিব ইমান নাটানে। আমাৰ তাৰ পৰা অলপ অলপ ওপৰতে চাক তলত পৰিলে আছে। ইয়াৰ পৰা যদি পৰি যাওঁ তেনেহ'লে আৰু বাচিব নোৱাৰে। আৰু এইফালে আহা, ইয়াৰ পৰা আমি ভাবিছোঁ কি সকলো দেখা যাব, নদী মদী ব্ৰহ্মপুত্ৰ চমপুত্ৰ সকলো দেখা যাব, কিন্তু একো দেখা নগ'ল কুঁৱলীৰ কাৰণে। আৰু ৰাতিপুৱা 9টা বজাত ওলাইছোঁ, ৰাতিপুৱা 11টা বাজিলে। আৰু মাঘ বিহুৰ কাৰণে সকলো গুৱাহাটীত ডিজে মিজে বাজি আছে। অলপমান চান গৈছে নে নগৈছে সেইটো আমি ক'ব নোৱাৰো। আমাৰ গাঁৱলীয়া পাহাৰৰ ওপৰত টাইলছ, আপোনালোকে চাই থাকক, বটুল পানী বটুল আৰু কিবা কিবি যিসকলে পাৰ্টি খাবলৈ বিচাৰিছে। সেই ওপৰলৈকে আহিলো আৰু যাব নোৱাৰিলো। চাওক আপুনি, নিয়ৰ পৰি আছে, সেইকাৰণে একো দেখা যোৱা নাই। আমি আকৌ আমাৰ জাৰ্ণি আৰম্ভ কৰিছো। আমি তললৈ আৰু নামি আছো। আমি আৰু ওপৰত উঠিব এতিয়াই গৈছিলো মই। আৰামছে আৰামছে। আমাৰ কাকু এতিয়া পঢ়িবৰ কাৰণে কৰিছে। এতিয়া খুব নামিলে বেছি সময় নালাগে, এটা ফটো মাৰা যাম। ফটো মাৰিব নালাগে আৰু। এতিয়া আমি সেইটো ৰাস্তা দি আহিছো, এতিয়া আমি আহাটা মানে শৰ্টকাট লৈছো আৰু আমি ঘূৰাই আনিলো ইহঁতক। আমি এতিয়া ওপৰৰ পৰা ডাইৰেক্ট তললৈ আহি আহিছো। এতিয়া আগতে যোৱা ৰাস্তাটো বেলেগটো আছিল, এতিয়া অহা ৰাস্তাটো বেলেগ হৈছে। আপোনালোকে চাই থাকক কেনেকুৱা কেনেকুৱা পাথৰ, ধুনীয়া লাগিছে, আমাৰ বহুত মজা লাগিছে। আপোনালোকে চাই থাকক। এইটো গুহাত সোমাই গৈ আছে। ইয়াত বৰষুণ পৰিলেও টেনশ্যন নাই, ইয়াত পাহাৰীয়া মানুহ যেতিয়ালৈকে বৰষুণ পৰিব ইয়াৰ ভিতৰত সোমাই থাকিব পাৰিব, কোনো অসুবিধা নাই। এতিয়া বহুত মজা লাগিছে পাথৰটো চাই। মই সেইটো কাৰণে এটা ব্লগ ভিডিঅ' বনাবৰ কাৰণে হেৰি কৰি দিছোঁ।